নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 31 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে অখিল গগৈ মুখ্যমন্ত্ৰীৰ আপত্তিজনক পোষ্টাৰ বনাই বিপদত অখিল গগৈ কাৰ্টুনৰ দায়িত্ব লোৱা জমছেৰ আলী আৰক্ষীৰ জালত কাৰ্টুনৰ বেনাৰ ছপাশালাত আৰক্ষীৰ অভিযান লখিমপুৰত অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল ধৰ্মকান্ত গগৈৰ মুখ্যমন্ত্ৰীৰ ভাৱমূৰ্তিক স্নান কৰাৰ অভিযোগ অখিলৰ বিৰুদ্ধে জনমানসত মুখ্যমন্ত্ৰীক সেও প্ৰতিপন্ন কৰি বিপদত অখিল গগৈ পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি অখিল গগৈ কিয়নো অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে এই কাৰ্টুনৰ জৰিয়তে ধৰ্মীয় সংঘৰ্ষ লগোৱাৰ চেষ্টা অখিলৰ বিৰুদ্ধে অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক বিভাজন কৰিছে আৰু নিজকে ধনী কৰিছে লোকসভা নিৰ্বাচন ফলাফলৰ পিছতে শংকিত হৈ উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একেখিনি কথা শুনি আমনি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল অস্ত্ৰ বদৰুদ্দিন আজমল আৰু এআইইউডিএফ পামচাৰ হোৱা দল এআইইউডিএফক পাম দিয়াৰ চেষ্টা কৰিছে হিমন্তই আজমলক পুনৰ ৰাজনীতিৰ দৃশ্যপটত উভতাই অনাৰ চেষ্টা হিমন্তৰ গুপ্ত চুক্তি কৰি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা আজমল ভাই ককায়ৰ দৰে মুখ্যমন্ত্ৰীয়ে এআইইউডিএফক পুনৰ জীয়াই তুলিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হাৰিয়ানাৰ নিৰ্বাচনৰ পাছতে সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী এই দাবী জনাইছে ৰকিবুল হুছেইনে হাৰিয়ানাৰ নিৰ্বাচনৰ পাছতে সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰীক আঁতৰোৱাৰ কুচকাৱাজ আৰম্ভ হৈছে ৰাজ্যত অসমৰ মুখ্যমন্ত্ৰী সলনি হোৱাৰ দাবী ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ৰকিবুলৰ মন্তব্যৰ পাছতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া গৌৰৱ গগৈ জয়ী হোৱাৰ পাছতে চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অক্টোবৰত অনুষ্ঠিত হ'ব হাৰিয়ানাৰ নিৰ্বাচনৰ পাছতে সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰীক আঁতৰোৱাৰ কুচকাৱাজ আৰম্ভ হৈছে অসমত এই দাবী জনাইছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কয় অসমৰ মুখ্যমন্ত্ৰী শীঘ্ৰেই সলনি হ'ব হাৰিয়ানা নিৰ্বাচনৰ পিছতেই আন এটা ব্ৰেকিং নিউজ পুনৰ একত্ৰিত হ'ব নীতিশ লালু আমোৱালে নৰেন্দ্ৰ মোদীয়ে দলত বিভাজন অনা বিজেপিলৈ খং আঁতৰি গৈ চাব মোদী শ্বাহৰ খং পুনৰ বিজেপিৰ প্ৰতি অসন্তুষ্টি বৃদ্ধি নীতিশ কুমাৰ আৰু লালু প্ৰসাদ যাদৱ এতিয়া একত্ৰিত হৈ বিজেপি মোদী আৰু শ্বাহৰ বিৰুদ্ধে ৰং চাব পুনৰ ৰাজনৈতিক মহলত সৃষ্টি হ'ব ব্যাপক পৰিৱৰ্তন কিয়নো নীতিশ কুমাৰ এতিয়া বিজেপিৰ প্ৰতি অসন্তুষ্টি হৈছে বিজেপিৰ বিভাজনৰ ৰাজনীতিৰ প্ৰতি এতিয়া খং নীতিশ কুমাৰৰ যিকোনো মুহূৰ্তত বিজেপিৰ পৰা আঁতৰি আহিব পাৰে নীতিশ কুমাৰ আৰু লালু প্ৰসাদ যাদৱ একত্ৰিত হৈ বিজেপিৰ ৰং চাব নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে এই খং নীতিশ কুমাৰৰ বিভাজনৰ ৰাজনীতিৰ বাবেই এই খঙৰ সৃষ্টি হৈছে নীতিশ কুমাৰৰ মনত যিকোনো মুহূৰ্তত ঘটিব পাৰে ৰাজনৈতিক অঘটন পৰৱৰ্তী খবৰ অখিল গগৈৰ ভয়ে খেদিছে গৃহ বিভাগ অখিল গগৈৰ প্ৰতিবাদ ৰুধিবলৈ আৰক্ষীৰ তৎপৰতা বিৰোধীৰ ফোন টেপিং কৰি চোৰাংচোৰাগিৰি আৰক্ষীৰ বেনাৰ ছপোৱা প্ৰেছকো মেৰিলে হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে এটা বেনাৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত কঁপনি সৃষ্টি কৰিছে যোৱাকালি অসম বিধানসভাত যিহেতু অখিল গগৈ উপস্থিত হোৱা নাছিল GMCHৰ এখন কোঠাৰ পৰাই এই বেনাৰ বনাইছিল অখিল গগৈয়ে মিয়া 2026ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰি দিয়া নামৰ এই কাৰ্টুনক লৈ অসমৰ ৰাজনীতিত সৃষ্টি হৈছিল ধুমুহা তাৰ পিছতে তৎপৰতা অসম আৰক্ষীৰ অখিল গগৈৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে এই বেনাৰক লৈ এটা বেনাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ টোপনি নাইকিয়া কৰি দিলে যোৱাকালি
আন এটা গুৰুত্বপূৰ্ণ খবৰ মহিলাৰ কথা প্ৰকৃততে কিমান গুৰুত্বপূৰ্ণ প্ৰধানমন্ত্ৰীৰ বাবে চিঠি দিও উত্তৰ নাপালে মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে চিঠি দিও নাপালে কোনো ধৰণৰ উত্তৰ আৰজেকৰৰ ঘটনাক লৈ পত্ৰ লিখিছিল মমতা বেনাৰ্জীয়ে বেটি বচাও বেটি পঢ়াৰ কথা কোৱা মোদী এতিয়া মৌন কিয় কলিকতাৰ আৰজেকৰ হাস্পতালত যি দেশ কপোৱা ভয়ংকৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল তাৰ পিছতেই সমগ্ৰ ভাৰতত প্ৰতিবাদ হৈছিল বিতৰ্ক হৈছিল সমালোচনাৰ সৃষ্টি হৈছিল আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ঘটনাৰ হস্তক্ষেপ বিচাৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা নৰেন্দ্ৰ মোদীৰ সহায় বিচাৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চিঠি লিখিছিল মোদীলৈ কিন্তু অতি দুৰ্ভাগ্যজনক কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মমতা বেনাৰ্জীৰ চিঠিৰ কোনো ধৰণৰ উত্তৰেই নিদিলে মহিলাৰ প্ৰতি একো গুৰুত্ব নাই নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে মমতা বেনাৰ্জীৰ চিঠিৰ উত্তৰ নিদিয়াৰ বাবেই পৰৱৰ্তী খবৰ অস্ত্ৰহীন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা AIUDFক পুনৰ্জীৱিত কৰাৰ অভিযানত মুখ্যমন্ত্ৰী আজমলক ৰাজনৈতিকভাৱে সক্ৰিয় কৰাৰ অভিযানতো মুখ্যমন্ত্ৰী যিকোনো প্ৰকাৰে AIUDFক পুনৰ অসমৰ ৰাজনৈতিক সক্ৰিয় কৰাৰ চেষ্টাত লাগিছে হিমন্ত বিশ্ব শৰ্মা আজমল ধুবুৰীত হুচনীয় পৰাজয়ৰ পিছতে টোপনি নাইকিয়া হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ সেই আজমলক পুনৰ ৰাজনীতিত সক্ৰিয় কৰিবলৈ এতিয়া উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা যিকোনো প্ৰকাৰে AIUDF আৰু আজমলক অসমৰ ৰাজনীতিত আকৌ উভতাই আনিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেদৰে সৰব হ'ল যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কয় আজমলক পুনৰ সক্ৰিয় কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা উঠি পৰি লাগিছে কিয়নো আজমল পৰাজয়ৰ পিছত অস্ত্ৰহীন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজৰ বন্দুক ৰাজনৈতিক জীৱন ৰেখাৰ আকৌ উভতাই আনিব চেষ্টা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে গৌৰৱ গগৈয়ে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ হৰুৱাবলৈ সকলো চেষ্টা কৰিছিল কিন্তু ফেইল হ'ল হিমন্ত বিশ্ব শৰ্মা মই নিৰ্বাচন খেলা নাছিলো উজনি অসমৰ জনতাই নিৰ্বাচন খেলিছিল 2024ত মই জয়ী হোৱাৰ কাৰণ উজনি অসমৰ মান স্বাভিমান আৰু বিবেকবান জনতা 2026ক লৈ শংকাত ভুগি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজি উঠিছে 2026ত বিজেপিৰ পতন নিশ্চিত ভংগ হ'ব বিজেপি চৰকাৰ 2026ত অসমৰ জনতাই বুটাম টিপি বিজেপিক বিদায় দিব অসমৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজৰ ব্যক্তিগত সম্পত্তি বৃদ্ধিৰ বাবেহে ৰাজনীতিলৈ আহিছে বিজেপি চৰকাৰে নিজৰ ধাৰ মাৰিবলৈ দুখীয়া জনতাৰ পৰা স্মাৰ্ট মিটাৰৰ জৰিয়তে ধন লৈছে ৰাজ্যত স্মাৰ্ট মিটাৰৰ জৰিয়তে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীক বিজেপি চৰকাৰে ৰাজহুৱা ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰাইছে বুলি অভিযোগ গৌৰৱ গগৈৰ বিজেপি শাসনলৈ অহাৰ পৰা ভয়ংকৰ ৰূপত মূল্য বৃদ্ধি হৈ আছে ৰাজ্যত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক গৌৰৱ গগৈ বিজেপি আদানী আৰু আম্বানীৰ বাবে কিন্তু কংগ্ৰেছ ছাত্ৰ ছাত্ৰী কৃষক মহিলা শিল্পী আৰু শিক্ষকৰ বাবে কাম কৰে কংগ্ৰেছ দলে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা অসমৰ জনতাৰ আৰ্থিক অৱস্থা অধিক বেয়া হৈ গৈছে আমাৰ বাবে হিন্দু মানে শক্তি সত্য শান্তি আৰু প্ৰগতি কিন্তু বিজেপিৰ বাবে হিন্দু মানে ভোট আৰু ৰাজনীতি কেৱল হিন্দুক লৈ ৰাজনীতি কৰে হিমন্তই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হ'ল কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ পৃষ্ঠপোষকতাত ৰাজ্যত আৰম্ভ হৈছে মিয়া খেদা অভিযান ৰাজ্যৰ জাতীয় বিষয়ক তল পেলাই মূল বিষয়ক আঁতৰাই মিয়া ৰাজনীতি আৰম্ভ কৰিছে বিজেপিয়ে এতিয়া কেৱল মিয়া কৰি ফুৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে 2024ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ভীতিগ্ৰস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা 2026ত বিজেপিৰ পৰাজয় যে নিশ্চিত সেয়া গম পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমত সাম্প্ৰদায়িক
সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2002 চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পুনৰাবৃত্তি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে অসুস্থ দেখাৰেই বিশেষ বেনাৰ লৈ হাস্পতালৰ কেবিনৰ পৰাই প্ৰতিবাদ অখিলৰ বিজেপিৰ পৃষ্ঠপোষকতাত ৰাজ্যত আৰম্ভ হৈছে মিয়া অভিযান এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ উত্তৰ প্ৰদেশ হেৰুৱাব নেকি বিজেপিয়ে উত্তৰ প্ৰদেশৰ উপ নিৰ্বাচনে চিন্তা বৰ্ষাইছে ভাৰতীয় জনতা পাৰ্টিৰ লোকসভাৰ নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পাছত বিজেপিৰ নতুন কৌশল উপ নিৰ্বাচন হ'বলগীয়া 10 জিলাত বিজেপিয়ে আয়োজন কৰিছে নিয়োগ মেলা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিবনুৱাক নিৰন্তৰ বিতৰণ কৰিছে চাকৰি লোকসভা নিৰ্বাচনত নিবনুৱা বিষয়ক লৈ হলঠেকত পৰিছিল বিজেপি দল অযোধ্যা আৰু মুজাফৰৰ নগৰত 5000ক দিয়া হৈছে নিযুক্তি বিজেপিয়ে মিৰ্জাপুৰ আৰু মুৰাদাবাদত দিছে 30000 চাকৰি লগতে নিৰ্বাচন হ'বলগীয়া প্ৰতিটো সমষ্টিত কোটি কোটি টকাৰ প্ৰকল্প ঘোষণা যোগীৰ লোকসভা নিৰ্বাচনৰ ফলাফল পুনৰাবৃত্তি নহ'বৰ বাবে বিজেপিৰ এই ৰণনীতি হিন্দুৰ কাৰ্ড এৰি বিজেপি আৰম্ভ কৰিছে মুছলমানৰ ৰাজনীতি উত্তৰ প্ৰদেশৰ উপ নিৰ্বাচনে এতিয়া চিন্তা বৰ্ষাইছে ভাৰতীয় জনতা পাৰ্টিৰ বাবে পৰৱৰ্তী খবৰ মহান ধৰ্ম হৈছে ইছলামক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ইছলাম ধৰ্মক লৈ মহান ধৰ্ম বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই ইছলাম এটা মহান ধৰ্ম মই ইছলাম ধৰ্মৰ বিৰোধী নহয় মই কেতিয়াও ইছলাম ধৰ্মৰ বিপক্ষে কথা নকওঁ মই বন্ধ কৰিব খোজা নাই শৰীয়ত আইন ইছলামত মানুহৰ মনত সত্ৰ আৰু মাটি হেৰুৱাৰ বেদনা আছে মই সদায় সঁচা কথা কৈ যাম হিন্দুৰ মাটি কাঢ়ি ল'লে মই মনে মনে বহি নাথাকো সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ইছলাম ধৰ্মক মহান ধৰ্ম বুলি ক'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ই ৰিক্সা চালকক ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 2500 টকা দিলেই 15 বছৰ দিব নালাগে টেক্স ই ৰিক্সা চালকে ই ৰিক্সাক লৈ এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ই ৰিক্সা চালকক ভাল খবৰ দিলে ৰাজ্য চৰকাৰে ই ৰিক্সাৰ কৰ হ্ৰাস কৰিলে ৰাজ্য চৰকাৰে 2500 টকা দিলেই 15 বছৰৰ বাবে দিব নালাগে কোনো কৰ বিচাৰি আৰু পৰিবহণ বিভাগে নচলাই অভিযান বিধানসভাত মন্ত্ৰী কেশৱ মহন্তৰ ডাঙৰ ঘোষণা গৃহীত হ'ল আছাম মটৰ ভেহিকল টেক্সন সংশোধনী আইন ই ৰিক্সা চালকক ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ মিয়া প্ৰসংগ মিয়া নহ'লে থানবান হ'ব অসম মিয়া এবাৰ মিয়াক লৈ পুনৰ মন্তব্য কৰিছে AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে বিজেপি দল আৰু মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কোৱাসকলহে প্ৰকৃত অসমীয়া তেওঁলোকৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়ে তেওঁলোকৰ মাতৃভাষা অসমীয়া নিজকে অসমীয়া বুলি পৰিচয় দিয়ে মিয়া নাথাকিলে বৃহত্তৰ অসমীয়া জাতি থানবান হ'ব বলপূৰ্বক তেওঁলোকক মিয়া সজোৱা হয় হাৰে হিমজুৱে তেওঁলোক প্ৰকৃত অসমীয়া আৰ্টিফিচিয়েল গেপ আনি মিয়া অসমীয়া ভেদ অনা হৈছে এনে ক'লে অসমীয়া জাতি গঠনৰ সপোন থানবান হ'ব তেওঁলোকৰ দুখ বেদনা বুজিবলৈ চেষ্টা কৰক বিজেপি মুখ্যমন্ত্ৰীয়ে অসমীয়া মিয়া খেলাটো বেয়া কথা তেওঁলোককো অসমীয়া বুলিয়ে গ্ৰহণ কৰক মছজিদ মাদ্ৰাছা সকলোতে অসমীয়া ভাষাই ব্যৱহাৰ কৰে তেওঁলোকে অসমীয়া ভাষাতেই লিখি নামাজ ইফতাৰৰ জাননী উলিয়াই মিয়া প্ৰসংগক লৈ পুনৰ সৰব হ'ল ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম আন এটা বিগ ব্ৰেকিং নিউজ ধিং কাণ্ডৰ পুনৰাবৃত্তি ধিঙৰ পাছত এইবাৰ শদিয়াত জঘন্য ঘটনা খিলঞ্জীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা সন্দেহজনক নাগৰিকৰ শদিয়াৰ ঘোঁৰামৰাত নাবালিকাক ধৰ্ষণৰ অপচেষ্টা সাজিদুল আলীয়ে সংঘটিত কৰে এই জঘন্য ঘটনা পৰিয়ালৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ লম্পট সাজিদুল আলী
বৰ্তমানেও পলাতক। ধৰ্ষণ কাণ্ডত জড়িত আন 2টা অভিযুক্ত। ঘটনাৰ পাছতে ধৰ্ষণকাৰীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে উত্তেজিত লোকে। শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী ৰাইজৰ। ধিঙৰ পাছত এইবাৰ শদিয়াত ধিং কাণ্ডৰ পুনৰাবৃত্তি। দিবলৈছো পৰৱৰ্তী খবৰ। ডিব্ৰুগড় ব্যৱসায়িক প্ৰতিষ্ঠানলৈ 10 দিনৰ সময়সীমা। সকলো নাম ফলক লিখিব লাগিব অসমীয়া ভাষাত। দল সংগঠন এতিয়া ওলাই আহিল। ইংৰাজী ভাষা, হিন্দী ভাষা, বাংলা ভাষা এতিয়া নচলিব কোনো ধৰণৰ বেনাৰ পোষ্টাৰ। এবাৰ দোকান পোহাৰৰ নাম ফলক লিখিব লাগিব অসমীয়াত। 10 দিনৰ সময়সীমা বান্ধি দিলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীক। 10 দিনৰ ভিতৰত সকলো নাম ফলক লিখিব লাগিব অসমীয়াত। অসমীয়া ভাষাক প্ৰাধান্য দিবই লাগিব। অসমীয়া ভাষাত নাম ফলক লিখিবলৈ পৌৰ নিগমক দাখিল কৰিলে স্মাৰক পত্ৰ। 10 দিনৰ ভিতৰত নাম ফলক সলনি নকলে আছুৱে ল'ব ব্যৱস্থা। ডিব্ৰুগড় ব্যৱসায়িক প্ৰতিষ্ঠানলৈ এই আহ্বান আছুৰ। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। হিন্দু যুৱকে মুছলমানৰ নাম লৈ যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড। মুছলমান যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে ৰাহুল বৰুৱাই। নিজকে মুছলমান সজাই খাতুন উপাধিৰ যুৱতীৰ সৈতে প্ৰবঞ্চনা। নিজকে ৰাহুল আমিন সদম নামেৰে চিনাকি দিছিল যুৱকজনে। প্ৰেমৰ চলনাৰে যুৱতীগৰাকীক প্ৰবঞ্চনা কৰাৰ অভিযোগ। টিউচনৰ পৰা উভতি নিজ ঘৰলৈ আহি থকা অৱস্থাত ৰাহুলে কৰিছিল অপহৰণ। শোণিতপুৰৰ ৰাহুল বৰুৱাই নিজকে চিনাকি দিছিল মুছলমান যুৱক বুলি। ছদ্মবেশী ৰাহুলে বহু অপৰাধজনিত কাৰ্যত জড়িতৰো অভিযোগ। 9ম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰা ৰাহুলক কৰায়ত্ব কৰিছে স্থানীয় ৰাইজে। প্ৰবঞ্চক ৰাহুলৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱতীগৰাকীক। দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড।